নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই সুৰজিত বৰা। আজি শিৱসাগৰ স্কুল ইন্সপেক্টৰ অফিচৰ তৰফৰ পৰা তোমালোকক অনলাইন ক্লাছৰ সুবিধা দিয়া হৈছে। গতিকে আজি আমি ক্লাছ 10ৰ ৰিফ্ৰেকশ্যনৰ ওপৰত অকণমান আলোচনা কৰিম। তোমালোকে ক্লাছ 10ৰ ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন অৰ্থাৎ প্ৰতিফলন আৰু প্ৰতিহৰণ এই চেপ্টাৰটোত তোমালোকে এটা এক্সপেৰিমেণ্ট পাবা যে পোহৰে যেতিয়া লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যেতিয়া গতি কৰে, অৰ্থাৎ ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ যেতিয়া ট্ৰেভেল কৰে, তেতিয়া ইয়াৰ গতিৰ দিশ কিদৰে পৰিৱৰ্তন হয় তাৰ ওপৰত এটা গ্লাছ স্লেবৰ এক্সপেৰিমেণ্ট আছে। গ্লাছ স্লেব অৰ্থাৎ এটুকুৰা গ্লাছৰ টুকুৰা। এটো অলপ প্ৰথমে মই থিওৰিটিক্যালি বুজাবলৈ চেষ্টা কৰিম, তাৰপিছত তোমালোকক এক্সপেৰিমেণ্টৰ সহায়তো বুজাবলৈ চেষ্টা কৰিম। টপিকটো আৰম্ভ কৰাৰ আগত প্ৰথমে আমাৰ বেছিক কিছুমান জ্ঞান থাকিব লাগিব, যেনেকৈ প্ৰতিফলন কি আৰু প্ৰতিহৰণ কি, অৰ্থাৎ ৰিফ্লেকশ্যন কি আৰু ৰিফ্ৰেকশ্যন কি। চোৱা, যেতিয়া পোহৰৰ ৰশ্মি এটা লাইট ৰে এটা যেতিয়া ট্ৰেভেল কৰে, গতি কৰি যেতিয়া এখন পৃষ্ঠক ই খুন্দা খাই উভতি গুচি আহিব ৰিটাৰ্ণ, তেতিয়া তাক কোৱা হয় ৰিফ্লেকশ্যন। কিন্তু যদি পোহৰৰ এটা ৰশ্মি কোনোবা এটা ট্ৰান্সপাৰেণ্ট মিডিয়াম অৰ্থাৎ কোনোবা এটা স্বচ্ছ মাধ্যমৰ মাজেদি পাৰ হৈ যাওঁতে তাৰ যদি দিশৰ পৰিৱৰ্তন হয়, তেতিয়া তাক কোৱা হয় ৰিফ্ৰেকশ্যন বুলি। এতিয়া আমি গ্লাছ স্লেবৰ এক্সপেৰিমেণ্টলৈ আহোঁ। এই এক্সপেৰিমেণ্টত কি কোৱা হৈছে যে এটা আমি গ্লাছ স্লেব ল'ম, অৰ্থাৎ কাঁচৰ এটা টুকুৰা, আয়তাকাৰ, সাধাৰণতে আয়তাকাৰ থাকে। তাত কি হ'ব, আমি ধৰা পোহৰৰ এটা ৰশ্মি আহিব, ইয়াত কি হ'ব, এটা থাকিব ৰেয়াৰ মিডিয়াম আৰু এটা হ'ব ডেন্সাৰ মিডিয়াম। ইয়াত বায়ু হ'ব ৰেয়াৰ মিডিয়াম অৰ্থাৎ লঘু মাধ্যম, আৰু গ্লাছ হ'ব, এইটো হৈছে গ্লাছ, এইটো হ'ব ডেন্সাৰ মিডিয়াম অৰ্থাৎ ঘন মাধ্যম। এতিয়া লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যেতিয়া পোহৰে গতি কৰে, তেতিয়া ইয়াৰ দিশৰ কেনেকৈ পৰিৱৰ্তন হয় আমি তাক চাওঁ আহা। এইটো হৈছে এটা পোহৰৰ ৰশ্মি, ই আহিছে, আহি পেলাই গ্লাছৰ পৃষ্ঠখনত যিকোনো এটা বিন্দুত পইণ্টত ইয়াৰ প্ৰতিহৰণ হৈছে। প্ৰতিহৰণ হোৱাৰ লগে লগে কি হ'ব, ইয়াৰ দিশৰ কিবা এটা পৰিৱৰ্তন হ'ব। পৰিৱৰ্তন হোৱাৰ পিছত আকৌ গ্লাছৰ পৰা অৰ্থাৎ ডেন্সাৰৰ পৰা আকৌ ৰেয়াৰ মিডিয়ামলৈ যাব, অৰ্থাৎ গ্লাছৰ পৰা পুনৰ বায়ু মাধ্যমলৈ ই গতি কৰিব, তেতিয়া তাত পুনৰ আকৌ দিশৰ সামান্য এটা পৰিৱৰ্তন হ'ব। এতিয়া কি হ'ল, আমি এই পৃষ্ঠখনত 90 ডিগ্ৰী এংগলত অৰ্থাৎ এটা লম্ব আঁকিম, এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰি, ইয়াক কোৱা হ'ব অভিলম্ব। ঠিক এইদৰে ইয়াতো আমি এটা অভিলম্ব ড্ৰ কৰি আঁকিম। এতিয়া তোমালোকে দেখিছানে, পোহৰৰ ৰশ্মিটো আহিছে, আহি পেলাই ই ষ্ট্ৰেট লাইনত গতি কৰিব লাগিছে, কিন্তু ই ষ্ট্ৰেট লাইনত গতি নকৰি কি হ'ল, তাৰ সামান্য বেণ্ড হ'ল, দিশৰ পৰিৱৰ্তন হৈ এই দিশত আহিলে। আহি পেলাই আকৌ গ্লাছ মিডিয়ামৰ পৰা অৰ্থাৎ ডেন্সাৰ মিডিয়ামৰ পৰা পুনৰ এয়াৰ অৰ্থাৎ ৰেয়াৰ মিডিয়ামলৈ ই গতি কৰিছে, কওঁতে আকৌ তাৰ দিশৰ পৰিৱৰ্তন হ'ল। পৰিৱৰ্তনটো কেনেকৈ হৈছে মন কৰিবলগীয়া কথা, যেতিয়া ই লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰিব, অৰ্থাৎ এয়াৰৰ পৰা যেতিয়া গ্লাছ মাধ্যমলৈ গতি কৰিব, তেতিয়া ই অভিলম্বৰ প্ৰতিফলন হোৱাৰ পিছত পোহৰ ৰশ্মিটোৱে অভিলম্বৰ কাষ চাপে। কিন্তু ই যেতিয়া ডেন্সাৰ মিডিয়ামৰ পৰা অৰ্থাৎ গ্লাছৰ পৰা ৰেয়াৰ মিডিয়াম অৰ্থাৎ বায়ু মাধ্যমলৈ যেতিয়া ই গতি কৰিব, তেতিয়া সি কি কৰিব, অভিলম্বৰ পৰা অকণমান আঁতৰি যায়। এইটো তোমালোকে মন কৰিলে দেখিবা যে পোহৰৰ ৰশ্মি আহিছে, ইয়াত প্ৰতিফলন হ'ল, হোৱাৰ লগে লগে ই অভিলম্বৰ কাষ চাপিছে, আৰু ই পুনৰ যেতিয়া গ্লাছ মাধ্যমৰ পৰা বায়ু মাধ্যমলৈ গতি কৰিছে, তেতিয়া ই অভিলম্বৰ পৰা সামান্য আঁতৰি গৈছে। এতিয়া এটা হৈছে আপতিত ৰশ্মি অৰ্থাৎ ইনচিডেন্স ৰে। ইনচিডেন্ট ৰে নৰ্মেলৰ লগত অৰ্থাৎ অভিলম্বৰ লগত যিটো কোণ উৎপন্ন কৰে তাক আই বুলি বুজোৱা হয়, অৰ্থাৎ আপতন কোণ। আৰু এই ৰিফ্ৰেকশ্যন হোৱাৰ পিছত, প্ৰতিফলন হোৱাৰ পিছত অভিলম্বৰ লগত যিটো কোণ উৎপন্ন কৰে সেইটো আৰ আকাৰৰ পৰা বুজোৱা হয়, তো তাক হয় কি বুলি কোৱা হয়, প্ৰতিহৰিত কোণ, প্ৰতিফলন কোণ অৰ্থাৎ এংগল অফ ৰিফ্ৰেকশ্যন। ঠিক এইদৰে ই পুনৰ যেতিয়া গ্লাছ মাধ্যমৰ পৰা আকৌ এয়াৰ মাধ্যমলৈ যেতিয়া ই গতি কৰিব, তাৰপিছত তাত যিটো কোণ উৎপন্ন কৰে, অভিলম্বৰ লগত যিটো কোণ উৎপন্ন কৰিব, ইয়াক ক'ব এংগল অফ ইমাৰ্জেন্স। ইয়াক আমি আৰ এৰে
বুজাব পাৰো আৰু এতিয়া আমি যদি মন কৰো গ্লাছ মিডিয়ামৰ পৰা এয়াৰ মিডিয়ামলৈ যেতিয়া পোহৰে গতি কৰিছে এই গতিৰ পথটো যিকোনো এটা যদি বিন্দু ন এই বিন্দুত যদি আমি এটা পাৰপেন্ডিকুলাৰ অৰ্থাৎ লম্ব যদি অংকন কৰো তেতিয়া আমি কি হ'ব পোহৰৰ একচুৱেল যিটো পাথ হ'ব লাগিছিল আৰু আমি যিটো পাথ পাইছো সেই পাথ দুটাৰ মাজত ডিসটেন্সটো পাম আৰু এই ডিসটেন্সটো কোৱা হয় পাৰ্চিয়েল বিস্তাপন বুলি কোৱা হয় আৰু বা ইংলিছত তাক কোৱা হয় lateral shift বা lateral displacement আৰু এতিয়া এটো আমি এটা এক্সপেৰিমেন্ট হয় আৰু ভালকে চাবলৈ চেষ্টা কৰিম আৰু তাক কোন গিটাৰ মান অৰ্থাৎ r মান কিমান পাম r মান কিমান পাম r ডেশৰ কিমান মান পাম আৰু কোন ডাঙৰ হ'ব কোনটো এংগল ডাঙৰ হ'ব আৰু কোনটো এংগল সৰু হ'ব তাৰ ওপৰত আমি এক্সপেৰিমেন্ট কৰিম এটো হৈছে এটা গ্লাছ স্লেব অৰ্থাৎ এটুকুৰা গ্লাছৰ টুকুৰা বুলি তোমালোকে ধৰিব পাৰা আৰু এই গ্লাছ স্লেবটো মই নামকৰণ কৰি লৈছো PQRS নামত এতিয়া এই গ্লাছ স্লেবটো যদি মই এখন বগা কাগজৰ ওপৰত থৈ দিওঁ আৰু তাৰ ওপৰৰ পৰা যদি মই অবজাৰ্ভ কৰো তাৰ টপ ভিউটো কেনেকুৱা হ'ব ঠিক এনেকুৱা ধৰণৰ PQRS নামৰ এটা গ্লাছ স্লেব আৰু এই গ্লাছ স্লেবটো PS সাৰফেসৰ ওপৰত PS পৃষ্ঠৰ ওপৰত O যিকোনো এটা পইণ্ট ললো যিকোনো এটা বিন্দু ললো তাৰ ওপৰত MM ডেশ এডাল লম্ব টানিলো পাৰপেন্ডিকুলাৰ টানিলো এই পাৰপেন্ডিকুলাৰ ডালক নৰ্মেল বুলি কোৱা হয় বা অসমীয়াত অভিলম্ব বুলি কোৱা হয় এতিয়া ইয়াত আমাৰ মাধ্যম দুটা হৈছে এটা হৈছে লঘু মাধ্যম বায়ু হৈছে ইয়াত লঘু মাধ্যম আৰু এটা হৈছে ঘন মাধ্যম ইয়াত গ্লাছ হৈছে আমাৰ ঘন মাধ্যম অৰ্থাৎ ৰেয়াৰ মিডিয়াম আৰু ডেন্সাৰ মিডিয়াম ৰেয়াৰ মিডিয়াম হৈছে এয়াৰ আৰু ডেন্সাৰ মিডিয়াম হৈছে গ্লাছ এতিয়া AO এটা পোহৰৰ ৰশ্মি এটা লাইট ৰে আহিছে আহি পেলাই O বিন্দুত তাৰ প্ৰতিসৰণ হৈছে প্ৰতিসৰণ হোৱাৰ পিছত হি OB দিশত গতি কৰিছে মন কৰিবলগীয়া কথা যে AO ৰশ্মিডালে প্ৰতিসৰণ হোৱাৰ পিছত যি দিশত গতি কৰিব লাগিছিল সেই দিশত গতি কৰা নাই AO হৈছে ইয়াত আপতিত ৰশ্মি অৰ্থাৎ ইনসিডেন্ট ৰে আৰু OB হৈছে ৰিফ্ৰেক্টেড ৰে অৰ্থাৎ প্ৰতিহৰিত ৰশ্মি এতিয়া প্ৰতিহৰণ হোৱাৰ পিছত AO ৰশ্মিডাল O বিন্দুত প্ৰতিহৰণ হোৱাৰ পিছত আমি মন কৰিছো যে ই অভিলম্বৰ কাষ চাপিছে অৰ্থাৎ নৰ্মেলৰ কাষ চাপিছে ইয়া তোমালকে ভালকে মন কৰিব পাৰিবা যে AO লাইট ৰে আহিছিলে O পইণ্টত ৰিফ্ৰেকচন হ'ল ৰিফ্ৰেকচন হোৱাৰ পিছত হি সিধা যাব লাগিছিল কিন্তু হি বেন হৈ নৰ্মেলৰ কাষ চাপিছে এতিয়া AO ইনসিডেন্ট ৰে ডালে MM ডেশৰ লগত I এংগল উৎপন্ন কৰিছে এই I এংগলটো হৈছে I কোণটো হৈছে আপতন কোণ আৰু OB ৰশ্মিডালে OB লাইট ৰে কি হৈছে MM ডেশ নৰ্মেলৰ লগত R কোণ উৎপন্ন কৰিছে এই R এংগলটো হৈছে এংগল অফ ৰিফ্ৰেকচন অৰ্থাৎ প্ৰতিহৰণ কোণ এতিয়া আমি B বিন্দুত B পইণ্টত N ডেশ নামৰ এডাল নৰ্মেল আঁকিলো এই B বিন্দু কোড আছে QR সাৰফেসৰ ওপৰত QR পৃষ্ঠৰ ওপৰত আছে এতিয়া OB ৰশ্মিডাল লাইট OB নামৰ লাইট ৰেডাল আহিছে আহি পেলাই B বিন্দুত প্ৰতিহৰণ হৈছে প্ৰতিহৰণ হৈ পুনৰ মই এবাৰ মন কৰিছো যে এবাৰ B বিন্দুত প্ৰতিহৰণ হোৱাৰ পিছত ৰিফ্ৰেক্টেড ৰে অৰ্থাৎ প্ৰতিহৰিত ৰশ্মি BC এ অভিলম্বৰ পৰা আঁতৰি গৈছে ইয়াত এটা কথা মন কৰিব কৰিছো আমি যে বায়ু আছিলে ৰেয়াৰ মিডিয়াম আৰু গ্লাছ আছিলে ডেন্সাৰ মিডিয়াম এতিয়া ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ যেতিয়া লাইটে ট্ৰেভেল কৰিছিল যেতিয়া গতি কৰিছিল হি ৰিফ্ৰেকচন হোৱাৰ পিছত নৰ্মেলৰ কাষ চাপিছে আকৌ দ্বিতীয় কন্ডিশনত আমি দেখিছো যেতিয়া পোহৰৰ ৰশ্মি লাইট ৰে যেতিয়া ডেন্সাৰ মিডিয়াম অৰ্থাৎ গ্লাছৰ পৰা যেতিয়া এয়াৰৰ দিশে গতি কৰিছে অৰ্থাৎ ডেন্সাৰ মিডিয়ামৰ পৰা যেতিয়া ৰেয়াৰ মিডিয়ামলৈ পোহৰে গতি কৰিছে তেতিয়া ৰিফ্ৰেকচন হোৱাৰ পিছত হি নৰ্মেলৰ পৰা আঁতৰি গৈছে ঠিক আছে এতিয়া মন কৰিবলগীয়া কথা যে AO ৰশ্মিডাল AO লাইট ৰে যদি গ্লাছ স্লেবটো আমি নাৰাখিলোহেঁতেন তেতিয়া OL ডাইৰেকশ্যনত হি গতি কৰিলেহেঁতেন ইয়া একচুৱেল ডাইৰেকশ্যনটো OL হ'ব লাগিছিল যেটো মই ব্লু কালাৰ ডটেড লাইনে দেখুৱাইছো কিন্তু গ্লাছ স্লেব যেহেতু এটা ডেন্সাৰ মিডিয়াম আমি
মাজত ৰাখি দিলোঁ এই ৰিফ্ৰেকশ্যন হোৱাৰ পিছত ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিলে এতিয়া আমাৰ ইয়াত হৈছে এও হৈছে ইনচিডেণ্ট ৰে অৰ্থাৎ আপতিত ৰশ্মি অ বি হৈছে ৰিফ্ৰেক্টেড ৰে অৰ্থাৎ প্ৰতিফলিত ৰশ্মি আৰু বি চি হৈছে ইমাৰ্জেণ্ট ৰে অৰ্থাৎ নিৰ্গত ৰশ্মি এতিয়া আই হৈছে এংগল অফ ইনচিডেন্স অৰ্থাৎ আপতন কোণ আৰ হৈছে প্ৰতিফলিত কোণ অৰ্থাৎ এংগল অফ ৰিফ্ৰেকশ্যন আৰু আৰ ডেছ কোণটো আৰ ডেছ এংগলটোক আমি কম এংগল অফ ইমাৰ্জেন্স অৰ্থাৎ নিৰ্গত কোণ এতিয়া বি চি লাইট ৰেডালৰ ওপৰত আমি ই এটা পইণ্ট ল'লোঁ আৰু ই পইণ্টৰ ওপৰত এটা পাৰ্পেণ্ডিকুলাৰ আঁকিলোঁ এই পাৰ্পেণ্ডিকুলাৰডালে এন এফৰ এফ পইণ্টত টাচ কৰিছে এতিয়া অৰ্থাৎ ই এফ হৈছে বি চি আৰু অ' এলৰ মাজৰ ডিষ্টেঞ্চ অৰ্থাৎ লাইটৰ যিটো একচুৱেল পাথ হ'ব লাগিছিলে সেই পাথটো আৰু ৰিফ্ৰেকশ্যন হোৱাৰ কাৰণে যিটো পাথত গ'ল সেই দুটা পাথৰ মাজত যিটো ডিষ্টেঞ্চটো হৈছে ই এফ এতিয়া ই এফ এই ডিষ্টেঞ্চটোক আমি কম লেটাৰেল শিফ্ট বা লেটাৰেল ডিছপ্লেচমেণ্ট আৰু অসমীয়াত কোৱা হ'ব পাৰ্শ্বীয় বিস্থাপন এতিয়া আৰু এটা মন কৰিবলগীয়া কথা হৈছে যে আই এংগলটো এই আই এংগলটো আৰু আৰ ডেছ এংগলটো সদায় সমান হ'ব অৰ্থাৎ এংগল অফ ইনচিডেন্স আৰু এংগল অফ ইমাৰ্জেন্স সদায় সমান হয় ইয়াত এতিয়া মই কি টাৰ্ম আমি পালোঁ এম ডেছ হৈছে নৰ্মেল এন ডেছ হৈছে নৰ্মেল অৰ্থাৎ অবিলম্ব এও হৈছে ইনচিডেণ্ট ৰে অৰ্থাৎ আপতিত ৰশ্মি অ' বি হৈছে ৰিফ্ৰেক্টেড ৰে অৰ্থাৎ প্ৰতিফলিত ৰশ্মি বি চি হৈছে ইমাৰ্জেণ্ট ৰে অৰ্থাৎ নিৰ্গত ৰশ্মি আৰু ই এফ হৈছে লেটাৰেল শিফ্ট অৰ লেটাৰেল ডিছপ্লেচমেণ্ট বা নিৰ্গত পাৰ্শ্বীয় বিস্থাপন বুলি কোৱা হয় এতিয়া আমি এই পৰিঘটনাটোৰ পৰা এটা লছ অফ ৰিফ্ৰেকশ্যন এটা পাইছোঁ ৰিফ্ৰেকশ্যনৰ প্ৰতিসৰণৰ এটা সূত্ৰ পাইছোঁ আৰু এই সূত্ৰটোক লছ অফ ৰিফ্ৰেকশ্যন বুলি কোৱা হয় লগতে স্নেলছ ল বুলি কোৱা হয় তোমালোকৰ পৰীক্ষাত প্ৰতিসৰণৰ সূত্ৰটো লিখা বুলি নকৈ স্নেলছ লটো লিখা বুলিও আহিব পাৰে এই সূত্ৰটো মতে কি হৈছে দ্য ইনচিডেণ্ট ৰে দ্য ৰিফ্ৰেক্টেড ৰে এণ্ড দ্য নৰ্মেল টু দ্য ইণ্টাৰফেচ অফ টু ট্ৰান্সপাৰেণ্ট মিডিয়া এট দ্য পইণ্ট অফ ইনচিডেন্স অল লাই ইন দ্য ছেম প্লেন আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধি তলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে অৰ্থাৎ ইয়াত ক'ব বিচাৰিছে যে এ অ' ইনচিডেণ্ট ৰে এম ডেছ এই নৰ্মেলডাল আৰু অ' বি ৰিফ্ৰেক্টেড ৰে সদায় পি এছ পৃষ্ঠৰ ওপৰতে থাকিব ছেম প্লেনত থাকিব তাৰপিছত কৈছে কি দ্য ৰেচিঅ' অফ চাইন অফ এংগল অফ ইনচিডেণ্ট টু দ্য চাইন অফ এংগল অফ ৰিফ্ৰেকশ্যন ইজ এ কনষ্টেণ্ট for the light of given color and for the given pair of media তোমালোকে ট্ৰিগোনোমেট্ৰি যেতিয়া শিকিবা তেতিয়া এংগুলাৰ সাইন উলিয়াবলৈ শিকিবা যে এই আই এংগলটো যদি সাইন উলিয়াও আৰু আৰ এংগলটো যদি সাইন উলিয়াও আৰু সেই সাইনৰ ভ্যালু দুটা অৰ্থাৎ সাইন আই আৰু সাইন আৰৰ ভ্যালু কিটা যদি ৰেচিঅ' লওঁ সেই ৰেচিঅ'টো সদায় এটা ধ্ৰুৱক হয় অৰ্থাৎ কনষ্টেণ্ট হয় ঠিক আছে এতিয়া এই কনষ্টেণ্টটো বা এই ধ্ৰুৱকটো কোৱা হয় ৰিফ্ৰেক্টিভ ইনডেক্স কনষ্টেণ্ট মানে তোমালোকে বুজি পাইছানে যাৰ ফিক্স এটা ভ্যালু থাকিব ধ্ৰুৱকৰ এটা ফিক্স ভ্যালু থাকে তাৰ ভ্যালুটো চেঞ্জ হৈ নাথাকে এতিয়া ইয়াত যে এই কনষ্টেণ্টটো যে ৰিফ্ৰেক্টিভ ইনডেক্স বা প্ৰতিহৰণাংক বুলি যে কয় আমি আৰু অকমান ডিটেইলছত চাওঁচোন দিছ কনষ্টেণ্ট ভ্যালু ইজ কল্ড দ্য ৰিফ্ৰেক্টিভ ইনডেক্স অফ দ্য ছেকেণ্ড মিডিয়াম উইথ ৰেছপেক্ট টু দ্য ফাৰ্ষ্ট মিডিয়াম অৰ্থাৎ কিহৰ ৰিফ্ৰেক্টিভ ইনডেক্স ছেকেণ্ড মিডিয়ামৰ উইথ ৰেছপেক্ট টু দ্য ফাৰ্ষ্ট মিডিয়াম অৰ্থাৎ কি কৈছে যে এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক মনত ৰাখিবা দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক কি প্ৰথম মাধ্যম সাপেক্ষে অৰ্থাৎ আমি যেতিয়া এই যেতিয়া এয়াৰৰ পৰা যেতিয়া গ্লাছলৈ আহিছিলে পোহৰে যেতিয়া গতি কৰিছে তেতিয়া আমি গ্লাছৰহে ৰিফ্ৰেক্টিভ ইনডেক্সটো পাম উইথ ৰেছপেক্ট টু এয়াৰ আকৌ গ্লাছৰ পৰা যেতিয়া আমি এয়াৰলৈ আকৌ যেতিয়া ট্ৰেভেল কৰিব তেতিয়া আমি এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স পাম উইথ ৰেছপেক্ট টু গ্লাছ তাৰমানে প্ৰথম কণ্ডিশ্যনত হৈছে মিডিয়াম 1 হৈছে এয়াৰ তাৰপিছত মিডিয়াম 2 হৈছে গ্লাছ ছেকেণ্ড কণ্ডিশ্যনত হৈছে মিডিয়াম 1 গ্লাছ আৰু মিডিয়াম 2 হৈছে এয়াৰ আৰু এই ৰিফ্ৰেক্টিভ ইনডেক্সটো মিডিয়াম সাপেক্ষে বেলেগ বেলেগ মিডিয়ামৰ ইয়াৰ বেলেগ বেলেগ ভ্যালু পাম আৰু বেলেগ বেলেগ কালাৰ্ছ অফ লাইটৰ কাৰণেও এনো বেলেগ বেলেগ পাম গতিকে মই আশা কৰিছোঁ তোমালোকে কিছু কথা বুজি পাইছা
আৰু তোমালোকৰ যদি কিবা এতিয়াও কিবা নুবুজা আছে, কিবা খোকোজা আছে, কিবা মনত প্ৰশ্ন উদয় হৈছে, তোমালোকে মোক হোৱাটছআপ কৰিব পাৰা। মোৰ হোৱাটছআপ নম্বৰটো হৈছে 9706125355 আৰু মোৰ ইমেইল আইডিটো হৈছে surajit.borah38@gmail.com। ধন্যবাদ।